নমস্কাৰ পংকজ পাঠকদা। আপুনি আমাৰ অসমৰ ৰাইজৰ বাবে ইমান ভাল কাম কৰিছে। শ টপা মানুহৰ মূৰত আপুনি চুলি গজাইছে আৰু সেই টপা মানুহজনে এটা নতুন জীৱন আৰম্ভ কৰিছে। কিন্তু তাৰ বিনিময়ত আপুনি কি পালে? তাৰ বিনিময়ত হাজাৰ হাজাৰ মানুহৰ মুখৰ আগত আপুনি কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলগীয়া হ'ল। হয়তো আপুনি এঠাবোৰ সেইজনক মাৰিলে, কিন্তু এনেইতো আপুনি মৰা নাই। আপোনাকো নিশ্চয় কিবা এটা কৰিছে, সেইবাবেহে আপুনি মাৰিছে। পাব্লিকে এনেকৈ আপোনাক কৰিব নালাগিছিলে। আপুনি আমাৰ অসমখনৰ বাবে ইমান ভাল কাম কৰিছে, ইমান মানুহক আপুনি চুলি গজাইছে। সেই কথাষাৰ অকণমান চিন্তা কৰি পিনিতো আপোনাক ক্ষমা খুজিব দিব নালাগিছিলে আৰু ছ'চিয়েল মিডিয়াত এনেকুৱা ভিডিঅ' এটা বনাই দিব নালাগিছিলে। সেইটো বহুত ভুল বুলি মই ভাবোঁ। কাৰণ মানুহৰ এবাৰ ইজ্জত যোৱাৰ পাছত কেতিয়াও ইজ্জতটো ঘূৰি নাহে। আপুনি চুলি গজাই 2 টকা পইচা পাইছিলে, সেইটো মই মানিছোঁ, কিন্তু তাতকৈ বেছি আপোনাৰ ইজ্জতটো গ'লগৈ। ইজ্জতটো যোৱাৰ কাৰণ হ'ল আমাৰ ৰাইজৰ বাবে ভাল কাম কৰি যদি আপোনাৰ ইজ্জতটো যাবলগীয়া হয়, তেতিয়া আমাৰ অসমখনৰ ৰাইজৰ মানুহক বাৰু আপুনি ভাল কাম আৰু এটা কৰিবলৈ আপুনি সাহস কৰিবনে? বা আপোনাৰ লেখীয়া আৰু এজন মানুহ আগবাঢ়ি আহিবনে বাৰু আমাৰ অসমখনত ভাল কাম এটা কৰিবৰ কাৰণে? মই ভাবোঁ আমাৰ অসমখনক কেতিয়াও শুদ্ধ পথলৈ আনিব নোৱাৰে। কাৰণ আমাৰ অসমীয়া মানুহে আমাৰ অসমীয়া মানুহক এনেকুৱাই যুদ্ধ কৰি কি ক'ম আৰু মোৰ ভাষাই নাই ক'বৰ কাৰণে। আমাৰ অসমীয়া মানুহে আমাৰ অসমীয়া মানুহকে তল পেলাব বিচাৰে।